বছর পৰা পূজা পাতল নোপোৱাটো আমাৰ বাবে অতি দুৰ্ভাগ্যৰ কথা। যেতিয়া পৃথিৱীত পূজা পাতল যাগ যজ্ঞ আদি নহ'ব তেতিয়া পৃথিৱী অধৰ্মই চানি ধৰিব। এই ক্ষেত্ৰত মৃত্যুৰ অধিপতিয়ে কি ভাবি পাইছা? ক'বলৈ কি আছে দেৱৰাজ? মোৰ নামত পূজা পাতল একোৱেই নাই। মোৰ কাম জননগৰত পাব্লিক শাস্তি প্ৰদান কৰা। মহাপ্ৰলয়খনত সকলোৱে মৃত্যু হোৱাৰ লগে লগে মোৰ জননগৰতো মৃত আত্মাবোৰ ভৰি পৰে। ধাৰ্মিক অধাৰ্মিক বাছি উলিয়াই শাস্তি প্ৰদান কৰাটোৱেই মোৰ কাম। এতিয়া দেখিছোঁ সেইবিলাক ৰাখিবৰ কাৰণে মই আৰু এখন জননগৰ নিৰ্মাণ কৰিব লাগিব। আপোনাৰ তাতেই দৈত্য দানৱ কৰে আপোনাৰ ওচৰত নাপাৰিব। আমি ইয়াৰ পিছে দেৱৰাজ মহাপ্ৰলয়ৰ সময় আমি বিষ্ণুৰ ওচৰলৈ গৈ আলোচনা কৰাই ভাল। নহ'লে দেৱৰাজ এই স্বৰ্গ ৰক্ষা কঠিন হৈ পৰিব লাগিব। দেৱৰাজ জগত কৰ্তাৰ বাবে ইয়াৰ উপায় সুলভিব। আমি তালৈ যাব লাগিব। আমি যেনে তেনে হ'লেও এই স্বৰ্গ ৰাজ্য সময় লাগিব। নহ'লে আমাৰ দেৱতাৰ নাম পৃথিৱীৰ পৰাই নাইকিয়া হৈ পৰিব। দেৱগণ, তেন্তে বিলম্বৰ নাই প্ৰয়োজন। আজিৰ সভা ইমানতে ভংগ কৰা হ'ল। ভাল দেৱৰাজ। আমি বিষ্ণু সমীপে গমন কৰোঁ।